Good evening, students. So, today we will discuss about the major indicators of demographic study অৰ্থাৎ জনসাংখ্যিক অধ্যয়নৰ মূল নিৰ্দেশকসমূহ আমি অলৰেডি ডিসকাস কৰি আহিছিলোঁ the Malthusian theory of population অৰ্থাৎ মালথাছৰ জনসাংখ্যিক সিদ্ধান্ত আৰু ইয়াৰ পাছত আমি অধ্যয়ন কৰিব লাগিব the major indicators of demographic study অৰ্থাৎ ইন্ডিকেটৰ বুলি কোৱাৰ লগে লগে আমি কি বুজো যিটো এটা কি কৰে which specifies the state or level of something okay indicate কৰে গতিকে জনসাংখ্যিক অধ্যয়নৰ মূল নিৰ্দেশক বুলি কোৱাৰ লগে লগে আমি কি বুজিম যে জনসংখ্যাক এক্স্যাক্টলি আমি কোনবিলাকৰ থ্ৰু দি আমি মেজাৰ কৰিব পাৰো কোনবিলাকৰ দিখেৰে আমি আমাৰ মুঠ জনসংখ্যাটোক আমি গণনা কৰিব পাৰো গতিকে জনসাংখ্যিক অধ্যয়নৰ মূল নিৰ্দেশকৰ ভিতৰত আমি বহুতখিনি নিৰ্দেশক বা ইন্ডিকেটৰছ আমাৰ বুকত আমি পাম কিন্তু তাৰ ভিতৰতে আমি এতিয়া আলোচনা কৰিম আমি ডিসকাস কৰিম only 7 or 8 Okay, so major indicators বুলি কোৱাৰ লগে লগে প্ৰথম আহি গল আমাৰ যদি আমি টোটাল পপুলেশন টু ফালৰ পৰা এটা হুচক হিচাপে এটা ইন্ডিকেটৰ হিচাপে আমি প্ৰথম চাওঁ যে আমাৰ জনসংখ্যাক কিহৰ দ্বাৰা প্ৰথমে অধ্যয়ন কৰা হৈছে গতিকে প্ৰথম ইন্ডিকেটৰটো হ'ব আমাৰ কি বাৰ্থ ৰেট নাম্বাৰ 1 is the birth rate So birth rate ki refer kore it refers to the number of births in a given area during a given time per thousand population অৰ্থাৎ কি কৰিব লাগিব total birth rate to calculate কৰিবলে হলে আমাক লাগিব the number of births কিমান সংখ্যক লৰা ছোৱালী জন্ম হৈছে in a given area অৰ্থাৎ আমাক এৰিয়াটো কি লাগিব আমাৰ ডিস্টিংক্ট হৈ থাকিব লাগিব গতিকে given area লাগিলে আমাক এটা ডিস্টিংক্ট এৰিয়া লাগিলে আৰু during a given time আমাক এটা নিৰ্দিষ্ট সময় লাগিব আৰু সময়টো আসলতে আমাক ধৰি দিয়া হৈছে এবছৰ প্ৰত্যেক বছৰ মুৰে মুৰে আসলতে আমাৰ এই সেন্সাস বিলাক কৰা হয় গতিকে এটা বছৰৰ পাছত এটা নিৰ্দিষ্ট জনসমষ্টিৰ ভিতৰত এটা নিৰ্দিষ্ট ঠাইৰ ভিতৰত কিমান সংখ্যক লৰা ছোৱালী জন্ম হৈছে আৰু তাক কাৰ লগত ইনটু কৰিব per thousand population প্ৰত্যেক 1000 পপুলেশনৰ এগেইনষ্টত আমি কি কৰিম আমাৰ বাৰ্থ ৰেটটো উলাই পৰিব তো তলত আমাৰ দি থোৱা আছে বাৰ্থ ৰেট ইজ ইকুৱেল টু নাম্বাৰ অফ বাৰ্থস ডিভাইডেড বাই টোটাল পপুলেশন ইনটু 1000 যেতিয়া আমি নাম্বাৰ অফ বাৰ্থস এড কৰিম আৰু টোটাল পপুলেশনটো এড কৰিম লগত 1000 ইনটু কৰিম তেতিয়া হলে আমাৰ কোনটো ওলাব the birth rate suppose birth rate আমাৰ হৈ গৈছে 50 আৰু total population আছে আমাৰ 150 into 1000 গতিকে আমি যদি তাক মাল্টিপ্লাই কৰি পেলাই উলাই দিও তেতিয়া হলে আমাৰ আনসাৰটো উলাই পৰিব কিহৰ birth rate okay so assamese medium খিনিও সোৱা আনসাৰটো লিখি লবা যে জন্মৰ হাৰ কাক বোলে প্ৰতি 1000 জন ব্যক্তিৰ মাজত নিৰ্দিষ্ট সময়ৰ ভিতৰত কিমানজন লোকৰ জন্ম হৈছে হেয়াই হৈছে জন্মৰ হাৰ okay গতিকে কিমান সংখ্যক হ'ব লাগিব 1000 জন ব্যক্তিৰ মাজত নিৰ্দিষ্ট সময়ত কিমানজন লোকৰ জন্ম হৈছে হেয়াই হৈছে জন্মৰ হাৰ আৰু জন্মৰ হাৰটো উলিয়াবলৈ হলে আমি কি কৰিব লাগিব জন্মৰ হাৰ সংখ্যা ডিভাইডেড বাই মুঠ জনসংখ্যা ইনটু কিমান হ'ব লাগিব 1000 লাইকৱাইজ আমি কি কৰিম আমি মৃত্যুৰ হাৰটো তেনেদৰে গণনা কৰিব পাৰিম যদি আমি মৃত্যুৰ হাৰ বা ডেথ ৰেট বুলি কও তেতিয়া হলে এটা গিভেন এৰিয়াত কি থাকিব লাগিব ৰেট the numbers of death in a given area during a given time per 1000 population একে ভাগে আমি কি কৰিব লাগিব তাত টোটাল নাম্বাৰ অফ ডেথ উলিয়াব লাগিব যে কিমান সংখ্যক লোকৰ মৃত্যু হৈছে জন্মৰ হাৰত আমি বাৰ্থ ৰেটত কি কৰিম the number of birth আৰু ডেথ ৰেটত আমি কি কৰিম the number of death okay তাৰ লগত না total number of populationৰ লগত আমি 1000 ইনটু কৰিলে আমি birth rate and death rate পাম birth rate আৰু death rate কি কৰিব লাগিব কেতিয়া it is a indicator কেতিয়া এটো এটা আমাৰ ইন্ডিকেটৰ হ'ব যদি আমি তাক কি কৰো বুলি কৈছে the statistics depend upon the reporting আমি তাক কি কৰিব লাগিব ৰিপৰ্ট কৰিব লাগিব সাপোজ এখন গাঁৱত এজন বৃদ্ধ মানুহ ঢুকাই গৈছে তেওঁ ঢুকাই যোৱাৰ লগত কোনো তেনেকুৱা ধৰণৰ আমাৰ কি কৰা নাই ৰিপৰ্ট কৰা হোৱা নাই ওকে যদি ৰিপৰ্ট কৰা হোৱা নাই তেতিয়া হলে আমাৰ সৰকাৰ হাতত তেওঁৰ ৰিপৰ্ট যেতিয়া কৰা হোৱা নাই আমাৰ সৰকাৰ হাততো কোনো নথিপত্ৰ নাথাকিব যে মানুহজন অলৰেডি নাই বুলি ওকে গতিকে আমি তাক কি কৰিব লাগিব ৰিপৰ্ট কৰিব পাৰিব লাগিব The statistics depend upon reporting and it is mandatory to inform births and deaths in India as it is most countries. Okay? In cities, the municipalities keep a record and the villages, this work is done by the primary health workers. গতিকে আমি যদি এক্সাম্পল চাবলৈ যাওঁ যদি আমি মিউনিসিপালিটিৰ অৰ্থাৎ আমি টাউন এৰিয়া বিলাকৰ কথা ক'বলৈ যাওঁ টাউন এৰিয়া যেতিয়া এজন মানুহৰ জন্ম হ'ব
এটা শিশুৰ জন্ম হ'ব বা এজন মানুহৰ মৃত্যু হ'ব হোৱাৰ লগে লগে তেওঁলোকে তাক কি কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব আমাৰ হস্পিটেলবিলাকৰ ৰেজিষ্টাৰ্ছ হ'ব হয়নে নহয় মৃত্যুৰ লগে লগে আমাৰ পুলিচ ষ্টেচনত আমাৰ ৰেজিষ্টাৰ হ'ব হয়নে আমি গাঁও অঞ্চলত যদি গুচি আহোঁ তেতিয়াহ'লে গাঁও অঞ্চলত দেখিম আমাৰ প্ৰাইমেৰী হেল্থ ৱৰ্কাৰ্ছ এতিয়া তোমালোকে দেখিছানে আশাবিলাক আছে ওকে আশাবিলাকে কি কৰিব কাৰোবাৰ জন্মৰ কথাটো ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু কোনোবা যদি মৃত্যু হয় সেইটো তেওঁ কি কৰিব লাগিব ৰেজিষ্টাৰ কৰাটো তেওঁৰ এটা ডিউটি হয় ঠিক তেনেকে যদি তাত তেনেকুৱা ধৰণৰ কোনো আমাৰ আশা এতিয়া আমাৰ সমাজলৈ অহা আমাৰ গভৰ্ণমেণ্টে এইবিলাক দিয়া বেছি দিন হোৱা নাই কিন্তু তাৰ আগত কি কৰিছিল তাৰ আগততো এইবিলাক আমাৰ পঞ্জীয়নভুক্ত হৈছিল হয়নে নহয় ৰেকৰ্ডেড হৈছিল গতিকে সেই ৰেকৰ্ডটো হয়তো আমাৰ গাঁও অঞ্চলত যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ গাঁও বুঢ়াই কৰিছিল ওকে গাঁও বুঢ়াক আমাৰ গাঁওখনৰ এজ এ হেড অফ দ্য ভিলেজ পাতি দিয়া হয় গতিকে তেওঁ গোটেই গাঁওখনৰ বাতাবৰণ বা গাঁওখনৰ জন্ম মৃত্যুৰ হিচাপবিলাক তেওঁৰ ওচৰত থাকিব লাগিব আৰু তেওঁ সেইটো গভৰ্ণমেণ্টক কি কৰিব লাগিব নটিফাই কৰিব লাগিব ওকে গতিকে এটা কথা মনত ৰাখিবা যে বাৰ্থ ৰেট এণ্ড ডেথ ৰেট হ'ব পাৰে একে কিন্তু বাৰ্থ ৰেট আৰু ডেথ ৰেট যেতিয়ালৈকে ৰেকৰ্ডেড নহয় অৰ্থাৎ যেতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন নহয় তেতিয়ালৈকে আমি কিন্তু কেতিয়াও কি কৰিব নোৱাৰোঁ আমাৰ চেন্সাছৰ ভিতৰত তাক ইনক্লুড কৰিব নোৱাৰোঁ গতিকে ডেথ ৰেট আৰু বাৰ্থ ৰেট এই দুয়োটাই কি হ'ব লাগিব ৰেকৰ্ডেড হ'ব লাগিব আৰু কি হয় cities-বিলাকত কোনে কৰে বুলি কৈছোঁ the municipalities keep a record and the villages this work is done by the primary health workers okay and number 3 the rate of natural increase okay the rate of natural increase অৰ্থাৎ প্ৰাকৃতিক বৃদ্ধি বুলি কৈছে the rate of natural increase naturally যেটো হৈছে so এটোৱে কোনটো ৰেফাৰ কৰিছে it is the difference between birth and death rate birth rate আৰু death rateৰ মাজৰ যেটো difference হেতুকে কি বুলি কৈছে the rate of natural increase এটো এটা ইন্ডিকেটৰ হয় so when this difference is zero then we say that the population has stabilized or has reached the replacement level okay when this difference is zero যেতিয়া death rate আৰু birth rateৰ মাজত কোনো ব্যৱধান বা কোনো difference নাথাকিব তেতিয়াহলে zero হৈ থাকিব তেতিয়াহলে আমি সেই সিচুৱেশনটো কম stabilized situation or it has reached the replacement level okay তাক আমি replacement level পোৱা হয় বুলি আমি ধৰি লম কিন্তু it is not a good indicator কিয়ৰ কাৰণে জানানে কাৰণ death rate আৰু birth rate যদি zero হৈ থাকে তেতিয়াহলে আমাৰ country বা আমাৰ হে ঠাইখিনিৰ নিৰ্দিষ্ট ঠাইখিনি যোনখিনি ঠাইৰ ওপৰত অধ্যয়ন কৰিছে হে ঠাইখিনিৰ কেতিয়াও ডেভেলপড হৈছে বা প্ৰসপেৰিটি হৈছে বুলি আমি কেতিয়াও ধৰি ল'ব নোৱাৰো কাৰণ কিয় কাৰণ ডেথ ৰেট আৰু বাৰ্থ ৰেটৰ মাজত ডিফাৰেন্স আছে কিন্তু ডিফাৰেন্সটো কেতিয়াও জিৰো হ'ব নালাগিব দুইটা কি হ'ব লাগিব দুইটাৰ মাজত ইকুইলিব্ৰিয়াম থাকিব লাগিব হয় যদি ডেথ ৰেট বাঢ়িছে তেতিয়াহলে আমাৰ বাৰ্থ ৰেটটো কি হ'ব লাগিব যদি ডেথ ৰেট বাঢ়ি গৈছে তেতিয়াহলে আমাৰ birth rate to amar ki hobo lebo barhibo lebo tetiahe tar majot equilibrium hobo suppose ekhon gaot aji 50 jon manu dhukai gol orthat death rate barhi goise kintu tar jodi 50 jon manu কমি গল অলৰেডি মৰি পেলাই তেতিয়ালে হে গাঁওখনত এটা ইকুইলিব্ৰিয়াম নাথাকিব কি হ'ব লাগিব আমাৰ যেটো বাৰ্থ ৰেট হে বাৰ্থ ৰেটটো আমি তাতে বৃদ্ধি কৰিব লাগিব আমি 50 জন নহয় কিন্তু 30 টা শিশুটা জন্ম হ'ব লাগিব নহলে গাঁওখনত কোনো ইকুইলিব্ৰিয়াম নাথাকিব ওকে গট দ্য পইণ্ট ওকে সো নেক্সট যদি আমি চাবলৈ যাও প্ৰাকৃতিক বৃদ্ধিটো আসামিজ মিডিয়ামে সোৱা ই হৈছে জন্ম আৰু মৃত্যুৰ হাৰৰ পাৰ্থক্যক বুজাই আৰু যেতিয়া জন্মৰ আৰু মৃত্যুৰ হাৰ সমান বা শূন্য হয় তেতিয়াহলে আমি তাক কি বুলি কওঁ স্থিৰ জনসংখ্যা বুলি কওঁ কিন্তু স্থিৰ জনসংখ্যাটো কোনো দেখে কেতিয়াও কামনা নকৰে কাৰণ আমাৰ দেশখন যদি প্ৰগতিৰ ফালে ধাৱমান হয় যদি প্ৰগতিৰ ফালে আমি প্ৰসপেৰিটিৰ ফালে যাওঁ তেতিয়াহলে ডেভেলপমেন্টৰ থ্ৰুদি যাওঁ তেতিয়াহলে ডেফিনেটলি বাৰ্থ ৰেট আৰু ডেথ ৰেটৰ মাজত এটা ইকুইলিব্ৰিয়াম অৰ্থাৎ সমানুৰূপতা লাগিব কিন্তু সমানুৰূপতা এনেকুৱা নহয় যে ইনজেকচন পুশ কৰি এখিনি মানুহক আমি মৰিবলৈ দিয়া নাই আৰু এখিনি ল'ৰা ছোৱালীক আমি জন্ম হ'বলৈ দিয়া নাই কি কৰিব লাগিব আমি যদি death rate to amar barhi goise jodi amar mrityur সংখ্যা barhi goise বৃদ্ধৰ সংখ্যা barhi goise definitely তেওঁলোক মৰিব okay যদি তেওঁলোক মৃত্যু হৈছে তেতিয়াহলে আমি ইফালে শিশুৰ জন্মৰ সংখ্যাটো আমি অটোমেটিক্যালি বৃদ্ধি কৰিব
লাগিব যেটো আমি ভাৰতবৰ্ষত দেখিছা এতিয়া ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ প্ল্যানিং কৰা হৈছে যে এতিয়া তোমালোকে ৰিসেন্ট দেখিছা যে ইমান গভৰ্নমেন্টে পলিচিজ বিলাক দিছে আমাৰ কন্ট্ৰাসেপ্টিভ ইউজ কৰিব দিছে বা বিভিন্ন ধৰণৰ আমাৰ আঁচনি বিলাক দিছে আমাৰ ফ্যামিলি প্ল্যানিং প্ৰগ্ৰাম বিলাকে কিন্তু হলেও কি কৰিছে এতিয়া ৰিসেন্টলি তেওঁলোকে ইনক্লুড কৰিছে যে দুটা সন্তান থকা মানুহে কি কৰিব চৰকাৰী চাকৰি পাব ইট মিন্স কি যদি আমাৰ গভৰ্নমেন্টে আমাৰ পপুলেশনটো কন্ট্ৰোল কৰিব নোৱাৰে তেতিয়াহলে আমাৰ কি হৈ যাব জনসংখ্যাৰ বিস্ফোৰণ ঘটিব পাৰে হেতু কোনো দেখে কামনা নকৰে গতিকে দুইটাৰে মাজত এটা ভাৰসাম্যতা ৰক্ষা কৰিবলৈ হলে আমি কি কৰিব লাগিব জন্ম আৰু মৃত্যুৰ হাৰৰ মাজত এটা কি কৰিব লাগিব ভাৰসাম্যতা ৰক্ষা কৰিব পাৰিব লাগিব আৰু প্ৰাকৃতিক বৃদ্ধি এটোৱে বুজায় যে জন্মৰ আৰু মৃত্যুৰ হাৰৰ পাৰ্থক্য যেতিয়া শূন্য হয় তেতিয়াহলে আমি তাক স্থিৰ জনসংখ্যা বা ৰিপ্লেসমেন্ট লেভেল বুলি আমি ক'ব পাৰো যেটো কিন্তু আমাৰ দেশখনৰ এটা গুড ইন্ডিকেটৰ হ'ব নোৱাৰে কোনো দেশৰে এটা গুড ইন্ডিকেটৰ অফ পপুলেশন হ'ব নোৱাৰে okay number 4 চাও the fertility rate okay so fertility rate কি কৰে it is the number of live births per 1000 women in the child bearing age group আৰু সেই age group টো ধৰি দিয়া হৈছে 15 to 49 অৰ্থাৎ 15 বছৰৰ পৰা 49 years লৈকে এগৰাকী মহিলাই যিমান সংখ্যক শিশু জন্ম দিব পাৰে হেতুকে ধৰা হৈছে per 1000 womenৰ এগেইনষ্টত 15 পৰা 49 ইয়াৰলৈকে মহিলাই কিমান সংখ্যক শিশু জন্ম দিব পাৰে তাক ধৰা হৈছে ফাৰ্টিলিটি ৰেটৰ ভিতৰত অৰ্থাৎ জন্ম ক্ষমতা বা জনন শক্তিৰ হাৰ কোনো এক নিৰ্দিষ্ট জনসংখ্যাৰ প্ৰতি হাজাৰ নাৰীৰ গড় হিচাপত অৰ্থাৎ বয়সটো ধৰা হৈছে 15 to 49 সন্তান জন্ম দিব পৰা ক্ষমতাক বুজা যায় কিন্তু ইও আমাৰ এটা গুড ইন্ডিকেটৰ নহয় কিয় চাবা কাৰণ 15 to 49 এজ টো আমাৰ এটা গড় এটা এভাৰেজ হিচাপ আমাক ধৰি দিছে কিন্তু 15 ইয়াৰ্ছত কোনোবা বিবাহিত নহবও পাৰে বা 49 ইয়াৰ্ছত কোনোবা এগৰাকী মহিলাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাথাকিবও পাৰে বা এগৰাকী মহিলাৰ জন্ম দিব পৰা সন্তান জন্ম দিব পৰা ক্ষমতা নাথাকিবও পাৰে ওকে গতিকে 15 to 49 যেটো এভাৰেজ এটা হিচাপ ধৰি লৈছে ইটস এ নট গুড ইন্ডিকেটৰ ওকে গতিকে কি কৈছে per 1000 womenৰ এগেইনষ্টত চাইল্ড বিয়াৰিং কৰিব পৰা মহিলাসকলক কি কৰা হৈছে এই ৰেটৰ ভিতৰত ধৰা হৈছে the fertility rate okay so কোনো এক নিৰ্দিষ্ট জনসংখ্যাৰ প্ৰতি হাজাৰ নাৰীৰ গড় হিচাপত বয়সটো মনত ৰাখিবা 15 to 49 ইয়াৰ্ছৰ ভিতৰত সন্তান জন্ম দিব পৰা ক্ষমতা কি কৰা হৈছে fertility rate অৰ্থাৎ জন্ম ক্ষমতা বা জনন শক্তিৰ হাৰৰ ভিতৰত ধৰা হৈছে next the sex ratio okay it is the number of female per 1000 males in a given area at a specific time period অৰ্থাৎ লিংগ অনুপাত বুলি কোৱাৰ লগে লগে আমি কোন কিটো বুজিম যে কোনো এক নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত এক নিৰ্দিষ্ট সময়সীমাত বাস কৰা জনসংখ্যাৰ প্ৰতি 1000 পুৰুষৰ বিপৰীতে কিমান সংখ্যক মহিলা থাকে তাকে বুজা যায় আৰু সদায় এটা কথা মনত ৰাখিবা it should be counted by the female side okay মেল সাইডৰ পৰা কিন্তু কেতিয়াও কাউন্ট কৰা হোৱা নাই সেক্স ৰেশিও যদি বাঢ়িছে তেতিয়াহলে বাঢ়া মিন্স ফিমেল ৰেশিওটো বাঢ়া okay sex ratio কৈছে it is the number of female মনত ৰাখিবা per 1000 males in a given area at a specific time of period গতিকে 1000 জন পুৰুষৰ বিপৰীতে কিমান সংখ্যক মহিলা আছে তাকে আসলতে আমি কি বুলি ধৰিছো sex ratio বা লিংগ অনুপাতৰ ভিতৰত ধৰিছো okay next is the dependency ratio so dependency ratio means নিৰ্ভৰশীলতাৰ অনুপাত it is the measure comparing the portion of population which is composed of dependents with the portion of population that is working okay dependency ratio dependent means কাৰোবাৰ ওপৰত কোনোবাই নিৰ্ভৰ কৰা গতিকে কি কৈছে it is the measurement comparing the portion of population এটা populationক কি কৰা হয় এটা portion of populationক calculate কৰা হয় which is composed of depends with the portion of population that is working যি সকলে work কৰিছে যি সকলে কাম কৰিছে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰা লোক সকলক কি কৰা হৈছে নিৰ্ভৰশীলতাৰ অনুপাত বা dependency ratio ভিতৰত ধৰা হৈছে so generally in the age group of 15 to 64 years okay 15 years or below হ'ব লাগিব আৰু 64 years or above যাব লাগিব কাৰণ 15 বছৰ বয়সলৈকে এটা শিশুৱে কেতিয়াও নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কেতিয়াও খাব
নোৱাৰে যাৰ কাৰণে আমাৰ এতিয়া অসম গভৰ্ণমেণ্টে কি কৰিছে 14 ইয়াৰ্ছক অসম গভৰ্ণমেণ্টে নহয় গতিকে আমাৰ এডুকেশ্যন কমিছনে কি কৰিছে 14 ইয়াৰ্ছলৈকে আমাক কম্পালছৰি এডুকেশ্যন দিছে গতিকে 14 ইয়াৰ্ছলৈকে যেতিয়া কম্পালছৰি এডুকেশ্যন লৈছে গতিকে তেওঁলোক সম্পূৰ্ণ গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে গতিকে 15 ইয়াৰ্ছৰ তলৰ যিসকল শিশু তেওঁলোকে কেতিয়াও নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি খাব নোৱাৰে আৰু 64 ইয়াৰ্ছৰ পিছত এজন ব্যক্তিক কি কৰা হয় সদায় অকামিলা হিচাপে ধৰা হয় আৰু সেই কাৰণে আমাৰ ইণ্ডিয়াত কি কৰিছে 60 ইয়াৰ্ছত আমাৰ ৰিটায়াৰমেণ্টৰ টাইম আহে 60 বছৰ বয়সৰ লগে লগে এজন ব্যক্তিয়ে কি কৰিব লাগে অৱসৰ ল'ব লাগে মানে তেওঁ কোনো কামৰ মানুহ নহয় বুলি তেওঁ আসলতে আমাৰ এটা এভাৰেজ হিচাপ তেওঁলোকে ধৰিছে গতিকে 15 ৰ পৰা 64 ইয়াৰ্ছৰ ভিতৰত যিসকল মানুহ আছে তেওঁলোকৰ ওপৰত 15 ইয়াৰ্ছৰ তলৰ আৰু 64 ইয়াৰ্ছৰ ওপৰৰ যিসকল লোকে নিৰ্ভৰ কৰি আছে তেওঁলোকক কি কৰা হৈছে নিৰ্ভৰশীলতাৰ অনুপাতৰ ভিতৰত ধৰা হৈছে সো লেটস সি মুঠ জনসংখ্যাৰ যিসকল লোক আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগে অৰ্থাৎ শিশু 15 বছৰ তলৰ আৰু বৃদ্ধ 65 বছৰৰ ওপৰৰ গতিকে নিৰ্ভৰশীলতাৰ অনুপাতৰ ভিতৰত কাক ধৰিম আমি 15 বছৰৰ তলৰ শিশু আৰু 64 বা 65 বছৰৰ ওপৰ ব্যক্তিসকল বুজি পাইছা গতিকে নিৰ্ভৰশীলতাৰ অনুপাত বা ডিপেন্ডেন্সি ৰেশিওটো এটা এভাৰেজ এজ দিছে 15 to 65 আৰু মনত ৰাখিবা above 15 years below 15 years and above 64 or 65 years 15 বছৰৰ তলৰ শিশু আৰু 65 বছৰ ওপৰ যিসকল ব্যক্তিয়ে আনৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা হৈছে তেওঁলোকক কিহৰ ভিতৰত ধৰা হৈছে নিৰ্ভৰশীলতাৰ অনুপাত বা ডিপেন্ডেন্সি ৰেশিওৰ ভিতৰত ওকে সো তাৰ উপৰিঞ্চি আমাৰ কিছুমান আৰু আছে সাপোজ আমি যদি ধৰো শিশুৰ মৃত্যুৰ হাৰটো আমাৰ হ'ব পাৰে এটা ইন্ডিকেটৰ ওকে তাৰপিছত আমাৰ মেটাৰনেল মৰ্টেলিটি ৰেট অৰ্থাৎ মাতৃৰ মৃত্যুৰ হাৰ ইনফেন্ট মৰ্টেলিটি ৰেট শিশুৰ মৃত্যুৰ হাৰ ওকে তাৰপিছত সেক্স ৰেশিওটোৰ কথা কৈছো ডিপেন্ডেন্সি ৰেশিওৰ কথা কৈছো দা এজ ষ্ট্ৰাকচাৰ অফ পপুলেশ্যন আমাৰ বয়সৰ ভিত্তিটো আমাৰ কি কৰা হৈছে আমাৰ ইন্ডিকেটৰ হিচাপে আমাক গণ্য কৰা হৈছে ঠিক তেনেকৈ আমাৰ লিটাৰেসি ৰেটটো যদি চাবলৈ যাও এখন দেশত কিমান সংখ্যক লোক লিটাৰেট অৰ্থাৎ সাক্ষৰতাৰ হাৰ এখন দেশত কিমান সংখ্যক লোক লিটাৰেট তাকো ইন্ডিকেটৰ হিচাপে ধৰা হৈছে কাৰণ কিয় কাৰণ লিটাৰেট লোক যিমানেই থাকিব যিমানে শিক্ষিত লোকৰ সংখ্যা থাকিব সিমানেই এখন দেশ কি হ'ব ডেভেলপড হ'ব ওকে যাৰ কাৰণে আমাৰ এতিয়া কম্পালছৰি এডুকেশ্যন আহিছে আমাৰ নাইট স্কুলছ বিলাক আছে নে ডিসটেন্স এডুকেশ্যন দিছে যে হ'ব পাৰে কৰ্ম কৰিব পাৰে তেওঁলোকে ওয়াৰ্কিং পিপল হ'ব পাৰে কিন্তু হলেও শিক্ষাৰ অধিকাৰটো তেওঁলোকৰ এটা বেলেগ ধৰণৰ অধিকাৰ তেওঁলোকে ইচ্ছা কৰি দিনটো তেওঁলোকে হাৰ্ড লেবাৰ কৰিব পাৰে তেওঁলোকে ডেইলি ওয়েজেছৰ কাৰণে কাম কৰিব পাৰে কিন্তু তেওঁলোকে ৰাতি আহি কিন্তু ইচ্ছা কৰিলে পঢ়িব পাৰে গতিকে দে শুড বি লিটাৰেট তেওঁলোক শিক্ষিত হোৱাটো তেওঁলোকৰ এটা অধিকাৰ শিক্ষাৰ পোহৰ পোৱাটো তেওঁলোকৰ এটা অধিকাৰ গতিকে লিটাৰেসি ৰেটটো বা সাক্ষৰতাৰ হাৰকো আমি কি কৰিব পাৰো ইজ এ গুড ইন্ডিকেটৰ অফ পপুলেশ্যন ষ্টাডি ওকে যিমানে শিক্ষিতৰ হাৰ বৃদ্ধি হ'ব সিমানে আমাৰ কি হ'ব দেশ প্ৰগতিৰ ফালে ধাৱমান হয় বুলি ধৰা হয় ঠিক তেনেকৈ মই যেটো এতিয়া ক'লো মাতৃৰ মৃত্যুৰ হাৰ the maternal mortality rate টো যদি আমি ঠিক ধৰো ঠিক একেই সন্তান জন্মৰ সময়ত যে প্ৰতি হাজাৰ মহিলাৰ ভিতৰত মৃত্যুৰ হাৰ হোৱাকে প্ৰতি হাজাৰ মহিলাৰ যিমান মৃত্যু হ'ব শিশুৰ জন্মৰ সময়ত তেওঁলোকক কি কৰা হৈছে মাতৃৰ মৃত্যুৰ হাৰৰ ভিতৰত ধৰা হৈছে কিন্তু এই হাৰটো যদি বৃদ্ধি হৈ গৈ থাকে মাতৃৰ মৃত্যুৰ হাৰটো যদি বৃদ্ধি হৈ গৈ থাকে maternal mortality rate তেতিয়া হলে it is a not good indicator of population কাৰণ শিশু জন্মৰ লগে লগে যদি এগৰাকী মাতৃৰ মৃত্যু হৈছে হয় তেওঁ পুষ্টিহীনতাত ভুগিছে হয় নে নহয় তেওঁ হয়তো প্ৰপাৰ ট্ৰিটমেন্ট পোৱা নাই যেনেকাই নহওক মুঠতে এটো আমাৰ কাৰণে আমাৰ কাম্য নহয় আমাৰ সমাজে কেতিয়াও এক্সপেক্ট নকৰে ঠিক তেনেকৈ শিশুৰ মৃত্যুৰ হাৰ সদ্যজাত প্ৰতি 1000 শিশুৰ 1 বছৰৰ ভিতৰত কিমান সংখ্যক লোক মৃত্যু হৈছে শিশু জন্ম হল কিন্তু জন্ম হ'ব সময়ত আমি দেখো বহুতখিনি ল'ৰা ছোৱালী জন্মৰ সময়তে ঢুকাই যায় বা জন্মৰ এবছৰ সময় থাকি পেলাই কেতিয়াবা ঢুকাই যায় গতিকে তেওঁলোকক কি কৰা হৈছে শিশুৰ মৃত্যুৰ হাৰৰ ভিতৰত ওকে ইনফেন্ট মৰ্টেলিটি ৰেটৰ ভিতৰত তেওঁলোকক ধৰা হৈছে একেই মেটাৰনেল মৰ্টেলিটি ৰেটৰ নিচিনা মাতৃৰ মৃত্যুৰ হাৰৰ নিচিনাকৈ কি হৈছে শিশুৰ মৃত্যুৰ হাৰটো আমাৰ কিন্তু যদি বৃদ্ধি হৈ গৈ থাকে হিউ কিন্তু আমাৰ প্ৰগতিৰ এটা সূচাংক বা আমাৰ প্ৰসপেৰিটিৰ এটা ইন্ডিকেটৰ হ'ব নোৱাৰে পপুলেশ্যনৰ এটা ইন্ডিকেটৰ নহয় কিয় কাৰণ যদি শিশু
জন্মৰ লগে লগে মৃত্যু হৈছে গতিকে অনুন্নত অৱস্থা হ'ব পাৰে তেওঁলোকৰ হয়নে নহয় দৰিদ্ৰ হ'ব পাৰে তেওঁলোকে চিকিৎসাৰ অভাৱত ভুগিব পাৰে বা তেওঁলোকে পুষ্টিহীনতাত ভুগিব পাৰে যি কাৰণতেই নহওক তেওঁলোকৰ মৃত্যু হৈছে মিন্স যেনেকেই নহওক আমি যিমানেই মানে বৃদ্ধি হয় সিমানেই আমি কিন্তু কি কৰিব পাৰোঁ দেশখন প্ৰগতিৰ ফালে যোৱা নাই বুলি আমি ধৰিব লাগিব গতিকে সেই কাৰণে আমাৰ গুটি এই বস্তুটোখিনিৰ কাৰণে আমাৰ যিমানখিনি ইণ্ডিকেটৰ্ছ আছে ইট মে বি বাৰ্থ ৰেট ইট মে বি ডেথ ৰেট ইট মে বি natural increases it may be the infant mortality rate maternal mortality rate a life expectancy the sex ratio the literacy ratio okay এই গুটি বস্তুখিনিক মিলাই পেলাই কি কৰিছে এইখিনি কেনেকৈ ডেভেলপ কৰিব পাৰি বা এইখিনিক আমি কেনেকৈ আগলৈ আমি লৈ যাব পাৰোঁ এইখিনিৰ ক্ষেত্ৰত কি কৰিছে আমাক চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে আৰু নেক্সট ফেজত এইটো ক্লাছৰ পাছত আমি পঢ়িবলৈ পাম দ্য ফেমিলি প্লেনিং প্ৰগ্ৰাম অফ ইণ্ডিয়া ওকে তাত আমি পঢ়িব পাম যে এইখিনি নাইকিয়া কৰিবলৈ ইয়াত ক্ৰিয়েট হোৱা প্ৰব্লেমছখিনি ৰিডিউচ কৰিবলৈ আমাৰ চৰকাৰে আমাৰ গভৰ্ণমেণ্টে কোনখিনি স্কিমছ লৈছে বা কোনখিনি ষ্টেপছ আমাৰ হাতত লৈছে ক্লিয়াৰ তো ভিডিঅ'টো চাবা যিখিনি বুজি পাইছা সেইখিনি কৰিবা আৰু যিখিনি বুজি পোৱা নাই আমি কাইলৈ আমাৰ ডাউট ক্লিয়াৰিং ক্লাছত সেইখিনি ডাউট ক্লিয়াৰ কৰিম ওকে থ্যাংক ইউ